Ini ঠান্ডা ঠান্ডা লাগছে না Kuriosa. Oh. Eberasa. হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। আজি আপোনালোকক লৈ আহিছোঁ এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দাৰ্জিলিঙৰ খুব সুন্দৰ এখন ধুনীয়া ঠাইলৈ, যি আধ্যাত্মিক আৰু শান্তিৰো কেন্দ্ৰবিন্দু। সকলো জাতি ধৰ্মৰ মানুহক একত্ৰিত কৰি শান্তিৰ প্ৰতীক হিচাপে থিয় হৈ থকা এয়া হৈছে জাপানীজ পিচ পাগোডা। পশ্চিমবংগৰ দাৰ্জিলিঙৰ জালাপাহাৰৰ ঢালত অৱস্থিত এয়া জাপানীজ পিচ পাগোডা। দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ দূৰত্বত সহজে গাড়ীৰে ইয়ালৈ আহিব পাৰি। আৰু এইখন চাওক, পিচ পাগোডাতে খোদিত থকা এই ফলকখনত 3টা ভাষাত পিচ পাগোডাৰ বিষয়ে, ইয়াৰ স্থাপনৰ সময়ৰ বিষয়ে, ইয়াৰ উচ্চতাৰ বিষয়ে, ইয়াৰ হিষ্ট্ৰীৰ ধুনীয়াকৈ বিৱৰণ ইয়াত খোদিত কৰি থোৱা হৈছে। আপোনালোক সকলোৱে জানে হিৰোশ্বিমা আৰু নাগাচাকিৰ হোৱা ভয়ংকৰ বোমা বিস্ফোৰণৰ কথা। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত হিৰোশ্বিমা আৰু নাগাচাকিকে ধৰি জাপানৰ প্ৰায় চহৰসমূহত শান্তিৰ প্ৰতীক হিচাপে শান্তিৰ পাগোডা নিৰ্মাণ কৰা হৈছিল, য'ত পাৰমাণৱিক বোমাই 1,50,000তকৈও অধিক লোকৰ প্ৰাণ কাঢ়ি লৈ গৈছিলে, যিসকলৰ প্ৰায় সকলোৱে আছিল অসামৰিক। 2000 চনলৈকে ইউৰোপ, এছিয়া আৰু আমেৰিকাত সমগ্ৰ বিশ্বতে 80টা শান্তি পাগোডা নিৰ্মাণ কৰা হৈছিল। সেই বোমা বিস্ফোৰণৰ পিছতে সমগ্ৰ বিশ্বতে সম্বন্ধৰ বাৰ্তা বিয়পাই দিবলৈ বৌদ্ধ সন্যাসী ফুজিয়ে নিৰ্মাণ কৰিছিল দাৰ্জিলিঙৰ এয়া জাপানীজ শান্তি পাগোডা। 1972 চনতে আধাৰশিলা স্থাপন কৰা ফুজিৰ প্ৰিয় শিষ্য গুৰুজী ফুজিয়ে 1992 চনত সম্পূৰ্ণ কৰে। এই পাগোডাৰ উচ্চতা 28.5 মিটাৰ 94 ফুট আৰু ব্যাস 23 মিটাৰ 75 ফুট। এই শান্তিৰ পাগোডাত গৌতম বুদ্ধৰ 4টা অৱতাৰ প্ৰদৰ্শন কৰা হৈছে। তেওঁৰ জন্মৰ পৰা সমাধিৰ পৰা ধৰ্মৰ প্ৰচাৰলৈকে এই সকলোবোৰ এই মূৰ্তিসমূহৰ দ্বাৰা প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ উপৰিও জাপানীজ এই মন্দিৰটোত দৈনিক ধ্যান অধিৱেশন আগবঢ়াই আধ্যাত্মিক সান্তনা, বৌদ্ধ পদ্ধতিৰ বিষয়ে জানিবলৈ সুযোগ প্ৰদান কৰা হয়। আৰু এনেকৈ পাগোডাৰ চাৰিওফালে পৰিক্ৰমা কৰি আমি এতিয়া লাহেকৈ ইয়াৰ পৰা ওলাই দিম। মন্দিৰটো পাগোডাৰ মূল অভয়াৰণ্যৰে সজোৱা হৈছে, য'ত বেদীৰ ওপৰত পদুম সূত্ৰৰ ছবি স্থাপন কৰা হৈছে, যিয়ে বুদ্ধৰ শিক্ষাৰ গুৰুত্বৰ ইংগিত দিয়ে। এই ভিডিঅ'টিৰ দ্বাৰা ইয়াত দিয়া তথ্যসমূহ মই সম্পূৰ্ণ গুগলৰ পৰা চাৰ্চ কৰি তাৰ পৰা সংগ্ৰহ কৰি আপোনালোকক ইয়াত দিয়া হৈছে। যদি ভিডিঅ'টি চাই ভাল পালে, কিবা এটা জানিব পাৰিলে, তেনেহ'লে ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং। টাটা, বাই বাই।